দিল্লীত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসভৱনত এই বৈঠক অনুষ্ঠিত হয়। আগন্তুক অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শীৰ্ষ নেতৃত্বৰে বৈঠক এপিচিচিৰ জ্যেষ্ঠ এপিচিচিৰ এই বৈঠক অনুষ্ঠিত হয়। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসভৱনত অনুষ্ঠিত হয় এই বৈঠক। আগন্তুক অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শীৰ্ষ নেতৃত্বৰে বৈঠক এপিচিচিৰ জ্যেষ্ঠ নেতাসকলৰ। বৈঠকত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, প্ৰাক্তন সভাপতি ৰিপুণ বৰা উপস্থিত থাকে, লগতে ভূপেন বৰা উপস্থিত থাকে এই বৈঠকত। এআইচিচিৰ সাংগঠনিক সাধাৰণ সম্পাদক কে.চি. বেণুগোপাল, এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙো উপস্থিত থাকে। বৈঠকৰ অন্তত গৌৰৱ গগৈৰ ঘোষণা, নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভতে বৈঠকত হল আলোচনা। খাৰ্গেই অসম প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক আৰু ৰাজ্যখনৰ মূল সমস্যাসমূহৰ বিষয়ে অৱগত হয়। জুবিন গাৰ্গ সন্দৰ্ভতো কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই জানিব বিচাৰিছিল বুলি মন্তব্য গৌৰৱ গগৈৰ। বৈঠকত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, প্ৰাক্তন সভাপতি ৰিপুণ বৰা আৰু ভূপেন বৰাও উপস্থিত বৈঠকত। উপস্থিত দুই সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনো। এআইচিচিৰ সাংগঠনিক সাধাৰণ সম্পাদক কে.চি. বেণুগোপাল, এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙো উপস্থিত। আমি আজি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ সন্মুখত আমি ৰাখিলোঁ। খুব দীঘলীয়া মিটিং, খুব গুৰুত্ব সহকাৰে প্ৰতিটো কথা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ পৰা জানিবলৈ বিচাৰিলে। সাংগঠনিক কথাৰ পৰা অসমৰ বিভিন্ন সমাজৰ মাজত মূল কি সমস্যা, তাৰ উপৰিও বিধানসভাত আমি কংগ্ৰেছ দলে কেনেদৰে ৰাইজৰ বিষয়বোৰ উত্থাপন কৰিলোঁ, লগে লগে আমাৰ নিজৰ যে দায়িত্ব, আমি নিজৰ বিভিন্ন কমিটিবোৰ আছোঁ, আমি নিজৰ দায়িত্ববোৰ কেনেদৰে পালন কৰি আছোঁ। আৰু ভাল লাগিলে যে আজিও ৰাহুল গান্ধী ডাঙৰীয়াই আমাক সুধি আছিল যে প্ৰায়তো জুবিন গাৰ্গৰ কথাত আজি কিমানখিনি তথ্য ফাদিল হৈছে, কিমানখিনি তথ্য অসমৰ ৰাইজে জানিবলৈ সক্ষম হৈছে। আৰু আজিও তেওঁ জুবিনদাৰ কথা খুব ভালদৰে স্মৰণ কৰিছিলে যে কেনেদৰে তেওঁ এজন স্পষ্টবাদী ব্যক্তি আছিলে, এগৰাকী ব্যক্তি যিগৰাকী মানৱীয়তা চিন্তাৰে সকলোকে, শিল্পী উপৰিও এজন মানৱীয়তা চিন্তাৰে সকলোকে তেওঁ সহায় কৰিছিল আৰু আমাৰ অসমীয়া সংস্কৃতিক খুব সুন্দৰকৈ তেওঁ প্ৰতিনিধিত্ব কৰিছিল। আৰু আমাৰ অসমৰ বাবে কিমান যে তেওঁ বুজি পাইছিল, তেখেতৰ জ্ঞান আছিলে, অসমৰ যে মূল আত্মাটো তেওঁ যে বুজি পাইছিল, সেইখিনিও কথা আজি ৰাহুল গান্ধী ডাঙৰীয়াই উল্লেখ কৰিলে। ভাল লাগিলে যে নিশ্চয় যে তেওঁ যে আমাৰ মাজত অলপ দিন আগতে আহিছিল, সেই যে মানুহৰ যে আৱেগ তেওঁ নিজে অনুভৱ কৰিলে। আৰু প্ৰায়তো জুবিনদাৰ পিতৃৰ লগতো যিখিনি কথা তেওঁ পাতিলে, পৰিয়াল সম্পৰ্ক, পৰিয়ালবৰ্গৰ লগত যিখিনি কথা পাতিলে, আজিলৈকে এই কথা তেওঁ মনত চুই গৈছে, মনত জীয়াই আছে। সেইখিনি জানি আৰু শুনি ভাল লাগে।